हेलो गाइस मोर अन्य এটা ভিডিওলে আপোনালোকক পুনৰবাৰ জনাইছো স্বাগতম। আজি মই আপোনালোকৰ মাজলৈ ব্লগ লৈ আহা নাই। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটা সুস্বাদু ৰেচিপি আৰু এই ৰেচিপিটো হৈছে বগৰীৰ মিঠা জ্বলা আচাৰ। গতিকে আপোনালোকক মই কেনেকৈ বনাব পাৰি এই সুস্বাদু ৰেচিপিটো তাকে দেখুৱাম। গতিকে আপোনালোকে মোৰ ভিডিওটো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। লগতে মোৰ চেনেলটো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া ভিডিওটো আৰম্ভ কৰো। এইফালে মই লৈছো শুকুৱাই থোৱা বগৰী। এয়া দেখিছেনে মোৰ শুকুৱাই থোৱা বগৰীখিনি। আপোনালোকে বগৰীখিনি বেছিকৈ নুশুকুৱাব, কাৰণ বেছিকৈ শুকুৱালে বগৰী আচাৰবিলাক অলপ টান হয়। এতিয়া মই বগৰীখিনি এনেকৈ পিটিকি ল'ম, কাৰণ এনেকৈ পিটিকি ল'লে বগৰীৰ ভিতৰত মছলা আৰু নিমখটো ভালদৰে সোমাই যায়। এয়া মোৰ বগৰীখিনি পিটিকা হৈ গ'ল। এতিয়া মই এখন প্লেটত লৈছো এচামুচ ধনিয়া গুটি, এচামুচ জিৰা গুটি, এচামুচ কালজিৰা, এচামুচ চফ আৰু কেইটামান সৰিয়হ। এতিয়া এখন কেৰাহী গৰম কৰি ইয়াতে মই মছলাখিনি অকণমান ভাজি ল'ম। বৰ বেছিকৈ ভাজিব নালাগে, অকণমান গৰম কৰি ল'লে হৈ যাব। এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পাছত অকণমান মিক্সিত পিচি ল'ম। এতিয়া এখন কেৰাহী গৰম কৰি ইয়াতে অলপ তেল দি দিম আৰু তেলখিনি অকণমান গৰম হোৱালৈকে ৰম। তেলখিনি গৰম হোৱাৰ পাছতে দি দিম ইয়াতে কেইটামান পাঁচফোৰণ। পাঁচফোৰণকেইটা অকণমান ৰঙচুৱা হোৱাৰ লগে লগে মই ইয়াতে পিটিকি থোৱা বগৰীখিনি এনেকৈ দি দিম। এতিয়া মই ইয়াতে পিচি লোৱা মছলাখিনি দি দিছোঁ। মছলাখিনি দেখিছেনে আপোনালোকে, মই বৰ বেছি মিহি কৰা নাই, অকণমান গোটাকৈ ৰাখিছোঁ। আচাৰত মছলাবোৰ একেবাৰে গুড়ি হৈ গ'লে ভাল নালাগে, সেইবাবে অলপ গোটাকৈ ৰাখিছোঁ। এতিয়া মই দি দিছোঁ সোৱাদ অনুসৰি অকণমান চেনি, কাৰণ মিঠা আৰু নিমখীয়া সোৱাদটো হ'লে বেছি ভাল লাগে। সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি ধুনীয়াকৈ লৰাই দিম। তাৰ পাছত মই দি দিছোঁ অকণমান শুকান জলকীয়া গুড়ি, কাৰণ আচাৰত শুকান জলকীয়া গুড়িটোৱে কালাৰটো আনে, খুব ধুনীয়া হয় কালাৰটো। এতিয়া এইখিনি বহুত বেছি সময় ভাজিব নালাগে, অকণমান ভালদৰে লৰাই দি এইখিনি নমাই দিম। এয়া আপোনালোকে দেখিছেনে মোৰ আচাৰখিনি হৈ গৈছে, বৰ ধুনীয়া লাগিছে দেখাত। এতিয়া মই আচাৰখিনি এনেকৈ এটা চিচাৰৰ বৈয়ামত ভৰাই থৈ দিম। এনেকৈ ভৰাই থৈ দিলে মই বহুত দিনৰ বাবে ধুনীয়াকৈ খাব পাৰিম আচাৰখিনি। আপোনালোকে এনেকৈ বগৰীৰ আচাৰ বনাই খাই চাবচোন। আৰু আজিৰ মোৰ এই বগৰী আচাৰৰ ৰেচিপিটো কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব। আজিলৈ আহিছোঁ, বাই বাই।